এতিয়া ইয়াত কৈছে গোপীসকলে আন কৰ্ম সকলো বাদ দিলে, বাদ দি পেলাই মধুৰ মূৰ্তিক মাত্ৰ কৰৈ মনে ধ্যান, কৃষ্ণক দেখিতে উত্ৰাৱল দুয়ো বৰ ধ্বনি নিৰীক্ষণে সবে দিলে কলৰ। প্ৰভু ভগৱন্তক স্মৰণত আনিলে আৰু য'ৰ পৰা শব্দ অহা শুনিছে তালৈ দৌৰ মাৰিছে। কৰ্ণৰ কুণ্ডল দোলে জাহান্তে পথত, চাপৰীয়া আৰ হুয়া লৰে বনত, জনো আনো গোপীগণ লগ লাগি যায়, চলৈ অলক্ষিতে সতীয়া হ'ব শংকায়। যি পাইছে পতাপত পিন্ধিছে আৰু মনে মনে গৈছে। কিয়? কিজানি কোনোবাই দেখা পায় তেওঁলোকো লগ ল'ব। স্বাৰ্থটো আছে সকলোৰে, আনন্দটো কেৱল মই অকলে পাওঁ, মোৰ বাদে বাকীবিলাকে নালাগে। ইয়াতো গোপীসকলে ভাবিছে সতীয়া মানে সতিনী খবৰ কথা কৈছে বেলেগবিলাকে, যাতে নেদেখক মই অকলে যাওঁ, কৃষ্ণৰ পানটো মই অকলে কৰোঁ। ইয়াত কৈছে এতিয়া যৌনো আনো গোপীগণ লগ লাগি যায়, চলৈ অলক্ষিতে সতীয়া হ'ব শংকায়। আমাৰ কাৰণে দেখুৱাইছে এয়া মাত্ৰ। আমাৰ মানুহবিলাকৰ মন কেনেকুৱা, আমি কিবা এটা ভাল বস্তু পালে কেনেকুৱা আমাৰ মনৰ ভাৱ হয়, এই বস্তুবিলাক আমাক বুজাবৰ কাৰণেহে লীলা দেখুৱাইছে। এইবিলাক চব সিদ্ধ পুৰুষীয়া, এয়া কোনো ইয়াত এনেকুৱা কোনো নাই, কাৰণ তেওঁলোক অধিকাৰী হৈছে কৃষ্ণৰ ৰস পান কৰিবৰ কাৰণে। যিজনে যিটো জীৱই কৃষ্ণৰ ৰস পান কৰিবৰ কাৰণে অধিকাৰী হ'ল, সেইজনৰ আৰু বাকীবিলাক সাংসাৰিক বস্তুত একোৱেই নাই। এয়া মাত্ৰ দেখুৱাইছে আমাৰ আচৰণ কেনেকুৱা হয়, সেইবিলাকৰ কাৰণে গৈছে কৃষ্ণ ভাৱ। পদে কৈছে আছিলে কতো কতো গোপী গাই দুই, কান্দিয়া আচাৰি যায় বিমোহিত হৈ, কতোজনী যায় দধি মথনকো এৰি, আশাতে থাকিল দুগ্ধস্বৰূপ সৈতে পৰি। যোনে যেনেকৈ আছিল য'তে আছিল, কোনোবাই গাই দোহন কৰি আছিল, কোনোবাই চৌকাত গাখীৰ গৰমাই থৈ আছিল, কোনোবাই শিশুসকলক হয়তো স্তনপান কৰাই আছিল। যি যি সাংসাৰিক কৰ্মত যোন য'তে আছিল সেইবিলাক তাতে এৰি থৈ পেলাই ক'লে গৈছে কৃষ্ণৰ ওচৰলৈ। চাওক, দেখাত এইবিলাক বস্তু আমাৰ অধৰ্মৰ দৰে লাগিব। আমাৰ দুটা ধৰ্ম আছে, এটা হৈছে শৰীৰৰ ধৰ্ম আৰু এটা হৈছে আত্মাৰ ধৰ্ম। শৰীৰৰ ধৰ্মটোক শাৰীৰিক ধৰ্ম বুলি কৈছে, আত্মাৰ ধৰ্মটোক আধ্যাত্মিক ধৰ্ম বুলি কোৱা হৈছে। শৰীৰৰ ধৰ্ম সেইবিলাক যিবিলাক শৰীৰটো নিৰ্বাহ কৰিবৰ কাৰণে শৰীৰৰ লগত সম্বন্ধ বস্তু বা ব্যক্তিৰ প্ৰতি যিবিলাক আমাৰ কৰ্তব্য আছে শাস্ত্ৰসন্মত। ধৰি লওক আপুনি কাৰোবাৰ সন্তান, পিতৃ মাতৃৰ প্ৰতি আমাৰ কৰণীয় আছে, সেইটো হৈছে কৰ্তব্য, সেইটো শাৰীৰিক ধৰ্ম। আপুনি এখন সমাজৰ বা এখন দেশৰ নাগৰিক, দেশখনৰ কাৰণে কৰিবলগীয়া আপোনাৰ কৰ্তব্য আছে, সেইটো শাৰীৰিক ধৰ্ম। আপুনি আপোনাৰ সন্তানকেইটা পোহপাল দিবলৈ, পত্নীক পোহপাল দিবলৈ যিখিনি কৰ্ম কৰিবলগীয়া আছে সেইখিনি শাৰীৰিক ধৰ্ম। কিন্তু যদি আপুনি আধ্যাত্মিক ধৰ্মৰ কাৰণে অৰ্থাৎ আত্মাৰ ধৰ্মৰ কাৰণে কেতিয়াবা যদি শাৰীৰিক ধৰ্মত অকণমান বাধাও পৰে বা আমি কৰিব নোৱাৰাকৈ যদি থাকি গ'ল, যদি তাৰ পৰা পাপো হয়, তেতিয়াও ভগৱান কৃষ্ণই অৰ্জুনক কৈছে মই তোক সেই পাপৰ পৰা উদ্ধাৰ কৰি লৈ যাম। সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ, অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। অষ্টাদশ অধ্যায় ৬৬ নম্বৰ শ্লোকত কৈছে সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত, নকৰিবা ভয় হেৰা কৰ অংগীকাৰ, সমস্ত পাপত মই কৰিব নিস্তাৰ। যদি কিবা কাৰণত এনেকুৱা হয়, এতিয়া দেখাত এনেকুৱা লাগে যে পত্নীৰ কাৰণে পতিৰ শুশ্ৰূষা কৰাটোৱেই হৈছে পৰম ধৰ্ম, আৰু এইটো ভগৱান কৃষ্ণই পিছত গোপীক কয় যে কণা হওক, পূজা হওক, খোৰা হওক, যিয়ে নহওক, তোমাৰ প্ৰকৃত পত্নীৰ ধৰ্ম হৈছে স্বামী শুশ্ৰূষা। তুমি ৰাতি মোৰ ওচৰলৈ কেলৈ আহিলা, এইটো কৈছে। কিন্তু তাৰ উত্তৰত তেওঁ কৈছে যে সমস্ত জগতৰ স্বামী হৈছে তুমি। এয়াতো আমাৰ সাংসাৰিক বস্তু, শৰীৰৰ ধৰ্ম হয়। আজি আছে তেওঁ মোৰ স্বামী হৈ, কাইলৈ আকৌ মোৰ বেলেগ কোনোবা, মই কাৰোবাৰ হয়তো স্বামী হ'ব পাৰোঁ। জীৱটো ভ্ৰমণ কৰি ঘূৰি আছে 84 লাখত। এইটো শৰীৰত কোনোবা কাৰোবাৰ স্বামী হৈছে, কাৰোবাৰ পুত্ৰ। অভিমন্যুৰ যেতিয়া মৃত্যু হৈ গ'ল, অৰ্জুনে ভগৱান কৃষ্ণক কৈছে সখা তুমি মোক এবাৰ হ'লেও অভিমন্যুক দেখাই দিয়া। বোলে আৰে কি কৈছা, তোমাক গীতাৰ জ্ঞান দিলোঁ, তুমি গমেই পালা যে শৰীৰটো বিনাশী, শৰীৰ নাশ হৈ গ'ল আৰু আত্মা ওলাই গুচি গ'ল, ক'ত এতিয়া অভিমন্যুক পাবা? নাই নাই, তুমিতো গুৰু পত্নীক আনি দিছা তেওঁলোকৰ সন্তান, গতিকে মোকো তুমি এবাৰ মাত্ৰ দেখুৱাই দিয়া, এবাৰ। মোৰ মনে মনা নাই।
যে তোমাক যে গীতাৰ জ্ঞান দিলোঁ কি লাভ হ'ল এইবিলাক? আত্মা অবিনাশী, শৰীৰৰ মৰণ আছে বিনাশী, জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য তস্মাদ পৰিহাৰ্য অৰ্থে নাত্বম সূচিতুম অৰ্হসি। 2য় অধ্যায় 27 নম্বৰ শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক কৈছিল যে জন্ম ল'লে মৃত্যু আছেই, আৰু মৃত্যু হ'লে পুনৰ জন্ম আছে যদি মুক্তি নাপায়, সেইকাৰণে শোক কৰিব নালাগে। অৰ্জুনক কৈছে এতিয়া কিয় শোক কৰিছা তুমি? বোলে সখা এইবিলাক আৰু মোক কৈ লাভ নাই, মোক মাত্ৰ তুমি এবাৰ মোৰ পুত্ৰক দেখাই দিয়া। আৰু ভগৱান কৃষ্ণই পুনৰ যোগমায়াৰ সহায়ত অভিমন্যুক দেখুৱাই দিলে আকাশত। অভিমন্যুক দেখাৰ লগে লগে অৰ্জুন দৌৰি গৈছে পুত্ৰ বুলি। অভিমন্যুৱে কৈছে কাক পুত্ৰ বুলি মাতিছ? কোন কাৰ পুত্ৰ? মই যদি তোৰ পুত্ৰ হয় তেতিয়াহ'লে প্ৰতিটো জুনিত মোৰ পিতা হৈ নাযাওঁ কিয়? মই যে বেলেগ বেলেগ জুনি ভ্ৰমণ কৰোঁ তেতিয়া ক'ত থাক তই? কাৰণ আমাৰ আত্মাটোতো অবিনাশী। যেনেকৈ চিনাজোকে এডাল বন, এনেকৈ কপি বেলেগ এডাল বন পালে যেনেকৈ এৰি দিয়ে, তেনেকৈ আত্মাটোৱে বসাংসি জীৰ্ণানি যথা বিহায় নবানি গৃহণতি নৰোপৰাণি তথা শৰীৰানি বিহায় জীৰ্ণানি অন্যান্য সংজ্ঞাতি নবানি দেহি। 2য় অধ্যায় 22 নম্বৰ শ্লোকত অৰ্জুনক কৈছে, হে অৰ্জুন, যেনেকৈ মানুহে কাপোৰ ফাটি গ'লে নতুন বস্ত্ৰ পৰিধান কৰে, তেনেকৈ আত্মা এটা শৰীৰ যেতিয়া অযোগী হয় তেওঁৰ কাৰণে থাকিবৰ কাৰণে সেইটো শৰীৰ ত্যাগ কৰি বেলেগ শৰীৰ ধাৰণ কৰে। ইয়াত একো কি ডাঙৰ কথা আছে? অভিমন্যুৱে ক'লে যে যদি তুমি যদি মোৰ পিতাই হোৱা মোৰ সমস্ত জুনিত কিয় নোযোৱা? অৰ্জুনে বুজি পালে কথাটো যে এইটো সত্য। শাৰীৰিক ধৰ্ম আমি কৰাটো উচিত। নিয়তম কুৰু কৰ্ম ত্বম কৰ্ম জয় হিয় কৰ্মণ শৰীৰ যাত্ৰা পিছতে না প্ৰসিদ্ধেদ কৰ্মণি। 3য় অধ্যায় 8 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, তোৰ কৰ্তব্য কৰ্ম সম্পূৰ্ণৰূপে কৰ, নহ'লে এদিন শৰীৰেও তোক লগ নিদিয়া হ'ব। কৰ্তব্য কৰ্ম কৰিব দিছে, কিন্তু আধ্যাত্মিকৰ কাৰণে ভগৱানৰ ওচৰত যাবৰ কাৰণে যদি কেতিয়াবা শৰীৰৰ কৰ্মত ব্যাঘাতো জন্মে, বাধাও আহে, তেতিয়া তাৰ কাৰণে ভয় নকৰিব। ভগৱানে অংগীকাৰ কৰি কৈ থৈছে, অহম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি, সমস্ত পাপৰ পৰা মই উদ্ধাৰ কৰি লৈ আহিম। সেইকাৰণে গোপীসকলে যদিও দেখাত আমি এনেকুৱা দেখোঁ যে সন্তানটোৱে গাখীৰ খাই আছিল তেনেকৈ এৰি থৈ গুচি গ'ল, এইটো কি ভাল কৰিছে, এইটোতো ভাল কাম কৰা নাই, কিন্তু কাৰ ওচৰলৈ গৈছে? তেওঁ ঈশ্বৰ কৃষ্ণৰ ওচৰলৈ গৈছে, পৰম স্বামী ত্ৰৈলোক্যৰ যিজন স্বামী, যাক আমি সদায় বিচাৰি আছোঁ পাবৰ কাৰণে, সেইজনক ওচৰলৈ গৈছে। ইয়াত কৈছে এতিয়া, পিয়ন্তে আছিল শিশু তাহাকো নগনি, পতি শুশ্ৰূষাকো এৰি যায় কতোজনী, সাঞ্জন্তে আছিল কতো গোপিকা লিপন্তে আধা বুঞ্জা হৈ কতো যায় লহৰন্তে। কোনোবাই শিশুক দুগ্ধপান কৰাই আছিল, কোনোবাই পতি শুশ্ৰূষা কৰি আছিল, কোনোবাই ঠাই সাৰি আছিল, কোনোবাই ঠাই মচি আছিল, কোনোবাই আধা খাই আছিল। গোটেই তেওঁ তেনেকৈ দৌৰিছে, আৰু ক'ত কি কৰিছে একো ঠিক নাই। হাতৰ অলংকাৰ ভৰিত পিন্ধিছে, ভৰিৰ হয়তো হাতত পিন্ধিছে, কি কৰিছে কি নাই, শৰীৰৰ ধৰ্মৰ প্ৰতি কোনো ধৰণৰ ভাৱ তেওঁলোকৰ অহা নাই। মাত্ৰ এটাই চিন্তা আহিছে, কায় মনোবাক্যত কৃষ্ণময় হৈ গৈছে তেতিয়া, কেৱল এটা বাঁহীৰ সুৰত। গতিকে গোপী কেনেকুৱা হ'ব লাগিব? এজন শিষ্যই তেওঁৰ গুৰুজনাক সুধিছিল, প্ৰভু আপুনি দিয়া মতে মই নিত্য কৰ্মখিনি গোটেই কৰি আছোঁ, কিন্তু আজিলৈকে কৃষ্ণক দৰ্শন পোৱা নাই কিয়? তেওঁ গুৰুজনাই ক'লে যে কৃষ্ণক দৰ্শন পাবলৈ হ'লে কি কৰিব লাগিব মই কাইলৈ বুজাই দিম। পিছদিনা স্নান কৰিবলৈ নদীলৈ গৈছে, আগতে নদীতেই স্নান কৰে। শিষ্যজনে যেতিয়া পানীত ডুব মাৰিলে, গুৰুজনে পানীৰ তলত তাক ডিঙিত ধৰি হেঁচা মাৰি ধৰিছে, আৰু যেতিয়া হেঁচা মাৰি ধৰি আছে ই যেন তেন তাৰ পৰা ওলাব বিচাৰিছে, কক বকাই আছে, আৰু এসময়ত খুব জোৰ কৰি ওপৰলৈ ওলাই আহিল। আৰু শিষ্যজনে কৈছে যে গুৰুদেৱে এইটো কি কৰিলে? আপুনি মোক পানীৰ তলত হেঁচা মাৰি ধৰিছে কিয়? কৈছে কালিৰ উত্তৰটো দিব বিচাৰিছোঁ। কি উত্তৰ? বোলে কৃষ্ণক কেনেকৈ পাব পাৰি সেইটো। আৰে কৃষ্ণক পাব পাৰি এনেকৈ পানীৰ তলত হেঁচা মাৰি ধৰিলে? বোলে নহয়, পানীৰ তলত হেঁচা মাৰি ধৰোঁতে তোৰ কেনেকুৱা লাগিছিল? বোলে মোৰ এনেকুৱা ভাৱ আহিছিল যে যেন তেন প্ৰকাৰে ন মুঠৰ ওপৰত মই ওপৰলৈ উঠিব লাগে, সমস্ত শক্তি প্ৰয়োগ কৰিছোঁ যাতে মই ওপৰলৈ উঠি উশাহটো ল'ব পাৰোঁ। বোলে যিটো উৎকণ্ঠা পানীৰ তলত তোৰ আছিলে মই হেঁচা মাৰি ধৰোঁতে, একেই উৎকণ্ঠা কৃষ্ণক পাবৰ কাৰণে হৃদয়ত জাগ্ৰত হ'ব লাগিব। সেইটো উৎকণ্ঠা। এই ৰাতিপুৱা আমি গুৰু সেৱা কৰি দিলোঁ, কৃষ্ণ দিনটো আকৌ সংসাৰৰ মাজত, আকৌ সন্ধিয়া আহিল মনত পৰিল আমাৰ সময় সুবিধা মতে, কেতিয়াবা 7টা, কেতিয়াবা 8টা, কেতিয়াবা 10টা,
সেৱা কৰিলোঁ কৃষ্ণ প্ৰভু, বছ হৈ গ'ল। আমি আমাৰ সুবিধা মতে কৃষ্ণ সেৱা কৰি আছোঁ, কৰি থাকক, কৰাত আপত্তি নাই। কিন্তু পৰম আনন্দ লাভ কৰিবলৈ হ'লে আপোনাৰ কথা চিন্তা নকৰি কৃষ্ণৰ মতে যাব লাগিব আৰু পৰম উৎকণ্ঠা হৃদয়ত জাগ্ৰত কৰিব লাগিব। কেনেকৈ পাম? কৃষ্ণ মানে কি? চাওক, পৃথিৱীত বৰ্তমান 900 কোটিৰ ওপৰত মানুহ, কাৰো লগত কাৰো মিল নাই। আমাৰ ফিংগাৰ প্ৰিণ্টছো এজনৰ লগত এজনৰ নিমিলে, আঙুলিৰ চাপবিলাকো নিমিলে। ইমান প্ৰভু ভগৱন্তৰ কেনেকুৱা সৃষ্টি। এই বুঢ়া আঙুলিৰ চাপটো কাৰো লগত কাৰো নিমিলে। সেইকাৰণে বেংকত যে লগায় RTI বা LTI লগাই নহয়, সেইটো কাৰো লগত কাৰো নিমিলে। ইমান বৈষম্যতাৰে ভৰা এখন সংসাৰত এটা বস্তু কিন্তু মিল আছে, সেইটো হৈছে সকলোকে আনন্দ লাগে। চবেই সুখ বিচাৰিছে, আনন্দ বিচাৰিছে। চোৰটোও বিচাৰিছে, ডকাইটোও বিচাৰিছে, পুলিচেও বিচাৰিছে, পলিটিচিয়ানো বিচাৰিছে, ভিক্ষাৰীও বিচাৰিছে, ৰজাইও বিচাৰিছে। চবকে আনন্দ লাগে। আজি আপোনালোকে ইয়ালৈ আহিছে, আনন্দই বিচাৰি আহি আছে। কোনোবা অহা নাই, বেলেগ কাম আছে, আনন্দই বিচাৰি গৈছে তালৈ। যিয়ে কৰ্ম কৰক, আপুনি অকণ শুবলৈ গৈছে, আনন্দ বিচাৰি, খাইছে, আনন্দ বিচাৰি গৈ থাকিলে শেষটো লক্ষ্য সেইটোৱে পাব যে মোক আনন্দ লাগে। হায়াৰ ছেকেণ্ডেৰী লেভেলৰ ল'ৰাটাক যদি প্ৰশ্ন কৰোঁ যে তই কি বিচাৰিছ, সি ক'ব যে মই ভালকৈ ৰিজাল্ট কৰিব বিচাৰিছোঁ হায়াৰ ছেকেণ্ডেৰী। আচ্ছা, তই ভাল কৰিলি যেনিবা, তই ডিষ্টিংশ্যন পালি, ষ্টেণ্ড কৰিলি, কি হ'ব? মই গ্ৰেজুৱেশ্যন কৰিব বিচাৰিম ভালকৈ। গ্ৰেজুৱেশ্যন তই কৰিলি বাৰু, গ'ল্ড মেডেল পালি, গ্ৰেজুৱেশ্যন ভালকৈ কৰিলি, তেতিয়া কি কৰিবি? বোলে মই তেতিয়া মাষ্টাৰ্ছ কৰিম। আচ্ছা, তই মাষ্টাৰ ডিগ্ৰীও ল'লি, ভালকৈ কৰিলি, মাষ্টাৰ ডিগ্ৰী পাই গ'লি, এতিয়া কি কৰিবি? তেতিয়া মই PhD কৰিম। যে ডক্টৰেট হ'লি বাৰু, তেতিয়া কি হ'ব? ডক্টৰেট হ'লে মই চাকৰি পাম, চাকৰি পালে কি হ'ব? চাকৰি পালে পইচা পাম, পইচা পালে কি হ'ব? মাটি বাৰী কিনিম, ঘৰ দুৱাৰ বনাম, তেতিয়া কি হ'ব? তেতিয়া মই বিয়া পাতিম, বিয়া পাতিলে কি? বোলে মোৰ সতি সন্তান হ'ব, সতি সন্তান হ'লে কি হ'ব? কি কৰিবি তেতিয়া? হৈ গ'ল, চব বিচৰাৰ মতে পাই গ'লি তই, তেতিয়া কি কৰিবি তই? তোৰ ঘৰ দুৱাৰ হৈ গ'ল, সতি সন্ততি হৈ গ'ল, তই বিচৰা ধৰণে গাড়ী ঘোঁৰা AC উচি লগাই গোটেই যেনেকৈ বিচাৰিছ চব হৈ গ'ল, অগণন টকা পইচা। তাৰপিছত তই কি কৰিবি? তাৰপিছত কি কৰিম আৰু? সুখ শান্তিৰে থাকিম আৰু আনন্দত থাকিম। তাৰ মানে যিটো চূড়ান্ত লক্ষ্য, যিটো আল্টিমেট যিটো গ'ল, সেইটো কৈছে যে আনন্দ। আমাক সকলোকে আনন্দ লাগে। কিয় লাগে? এই কীটটোকো আনন্দ লাগে। আপুনি যে গোবৰুৱাবিলাক গোবৰত থাকি ভাল পায়, সিহঁতক গোলাপ ফুলৰ পাহি এটাত লগাই দি থওক, চাব ট্ৰাই কৰি, আৰু ওচৰত গোবৰ অকণমান থৈ দিয়ক, অলপ পিছত এই গোলাপ ফুলৰ পৰা আঁতৰি আহিব, ই গোবৰত থাকিব। তাৰ আনন্দ বিচাৰি আছে কি? য'ত যোনে পায়, প্ৰত্যেকে আনন্দ বিচাৰি আছে। কিয় বিচাৰোঁ আনন্দ? কাৰণ আমি পৰম আনন্দৰ অংশ, আত্মাটো ভগৱানৰ অংশ। তিনিটাই মূল তত্ত্ব আছে। আকৌ কৈছোঁ, ভগৱান, মায়া আৰু জীৱ। মায়াটো ভগৱানৰ বহিৰংগ অংশ, জীৱটো হৈছে নিউট্ৰেল বা তটস্থ। গীতাত কৈছে, মামে বংশ জীৱলোকে জীৱভূত সনাতন, ৫ম অধ্যায় ৭ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, এই জীৱ যিমান আছে মোৰ অংশ। আৰু প্ৰত্যেকে নিজৰ মূলত যাব বিচাৰে। ইয়াত বৰষুণ আহিল, পানীখিনি নদী নলা নৰ্দমা হৈ ক'ত যাব বিচাৰে? সাগৰ। বন্তি গছি জ্বলাই দিছে, আকাশৰ ফালে যাব বিচাৰে। প্ৰত্যেক বস্তু নিজৰ মূলত যাব বিচাৰে। আপোনাক যদি 5 ষ্টাৰ ফেচিলিটি দিও বাহিৰত ৰাখে, এমাহ 2 মাহ 3 মাহ 4 মাহ চব দিছে সুবিধা, হ'লেও আপুনি এদিন ক'ব যে মই ঘৰখনলৈ এপাক গৈ আহোঁ, লাগিলে আকৌ আহিম, কিন্তু এপাক ঘৰখন চাই আহোঁ। কিয়? মূলত, চব মূলত যাব বিচাৰে। এতিয়া আমাৰ মূল কি? আমাৰ মূল হৈছে ভগৱান। ভগৱান কোন? তৈত্তৰীয় উপনিষদত কৈছে ৰসু বৈশ, মানে ভগৱান আনন্দ স্বৰূপ। কৃষ্ণ শব্দৰ অৰ্থ লিখিছে, কৃষি ভূবাচক শব্দ ন চ নিবৃত্তি বাচক দ্বৈৰেকাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে। কৃষেন শব্দ এইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দক মাত্ৰ কয়। তাৰ মানে কৃষ্ণ মানে আনন্দ। সেইকাৰণে সহজানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, পৰমানন্দ, সচ্চিদানন্দ, চিদানন্দ, সদানন্দ, আনন্দ গোটেই। আৰু সেই আনন্দৰ অংশ হিচাপে আমি সদায় মূলত যাব বিচাৰি আছোঁ। সেইকাৰণে আমাক আনন্দ লাগে। কিন্তু ডাঙৰ কথা হ'ল, এতিয়া পাম ক'ত আনন্দটো?
এই আনন্দটোৱেতো বিচাৰি চোৰে চুৰ কৰিবলৈ কৈছে, ডকাইতিয়ে ডকাইত কৰিছে, দুৰ্নীতিকাৰীয়ে দুৰ্নীতি কৰিছে, লাগে চবকে আনন্দটো। আনন্দটো আছে ক'ত এতিয়া? তিনিটা আকতত্ব, ভগৱান, মায়া, জীৱ। জীৱ হলো আমি, আমাক লাগে আনন্দ। পাম ক'ত এতিয়া? এই দুটা বস্তুৰ ভিতৰত এটাত আছে, হয়তো ভগৱানত নহ'লে মায়াত। মায়াৰ বিষয়ে কি কৈছে শুনক, চতুশ্লোকী ভাগৱত 2য় শ্লোক। নাৰায়ণে ব্ৰহ্মাক দিছে, 4টা শ্লোকত ভাগৱত দিছিল প্ৰথমে। ব্যাসদেৱে 18,000লৈ ইয়াক বিস্তাৰ কৰিছে। মায়াৰ বিষয়ে কৈছে, ৰিতেৰ্থে ইয়াত প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা ভাসো যথা তমঃ। 2:34, 2য় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে গুৰুজনাই, 2য় স্কন্ধত পানীৰ দৰে ভাষাৰে মায়াৰ বিষয়ে। মায়া মানে কি? অবস্তুক দেখা হয় বস্তুক আৱৰি, এইহে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুতয়, থাকিতো ৰাহুক যেন কেহো নেদেখয়, সেইমতে মায়া আৰ কৰি ঈশ্বৰক, আশাৰ বিষয় সদা দেখা হয় জীৱ। মায়া মানে অবস্তুক বস্তু কৰি দেখুৱায়। আপোনালোকে জানে মই SSBত আছিলোঁ, এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে। জয়ছেলমৰত পোষ্টিং আছিল 95 পৰা 2001লৈ। মৰুভূমি গোটেই। তাত তেতিয়া থাকোঁতে 52 ডিগ্ৰী চেলচিয়াছ আমি নিজে ৰেকৰ্ড কৰিছিলোঁ, 52 ডিগ্ৰী। মৰুভূমিত যেতিয়া দুপৰীয়া ঘৰলৈ আহোঁ, ৰুমলৈ আহোঁ, বালিত যেতিয়া দূৰলৈ চাই দিওঁ, তেতিয়া এনেকুৱা লাগে যেন অকণমান দূৰত গ'লে তাত হ্ৰদ আছে, পানী আছে। কিন্তু যদি আপুনি সেয়া পানী সঁচাকৈ পানী বুলি ভাবি সেইফালে গৈ থাকে, সেইটো আগবাঢ়ি গৈ থাকিব। কি বুলি কয়? মৰিচিকা। আলকটৰাত থকা ৰাস্তাত, পকা আলিবিলাকত, তাতো যদি কেতিয়াবা দূৰলৈ চাই খুব যেতিয়া সূৰ্যৰ পোহৰ পৰিব, তেতিয়াও তাত দেখিব আপুনি পানীৰ নিচিনা লাগিছে। এনেকুৱা হৈ থাকে, আপুনি আগবাঢ়ি গৈ থাকক, সেয়া আগবাঢ়ি গৈ থাকে। এইটো হৈছে মায়া, নথকা বস্তু এটা। এখন স্কুলত 2টা ল'ৰা আছিল, জয় বিজয়, অতি বদমাছ 2টা। কেনেকৈ ক্লাছ ক্ষতি কৰোঁ সেইটোৱে চিন্তাত থাকে। নতুন নতুন প্লান কৰে, সদায়নো আমি 2টাই কিয় মিছ কৰিম, চবকে ক্ষতি কৰাওঁ। হেডমাষ্টৰৰ ছাগলী আছিল 3টা, এদিন মনে মনে লুকুৱাই দিলে আৰু এটা ৰুমৰ ভিতৰত গৈ পেলাই তাত সোমোৱাই দিলে, বন্ধ কৰি দিলে। বগা বগা ছাগলী 3টা। সিহঁতে মাৰ্কাৰ পেন দি পেলাই 3টাত নাম্বাৰিং কৰিলে। এটাত লিখিছে 1, এটাত লিখিছে 2 আৰু এটাত লিখিছে 4। 3টো নিলিখিলে, 4 লিখিলে। 1, 2 আৰু 4 লিখি পেলাই ৰুম বন্ধ কৰি তাৰ সময়ত সোমাই থৈ দিলে। সন্ধিয়ালৈকে যেতিয়া ছাগলী অহা নাই, হেডমাষ্টৰ চকীদাৰক মাতি সুধিলে, ভাই মোৰ ছাগলী ক'ত গ'ল? কেম্পাছতে থাকে 2জন। এইবিলাক মই নাজানো, কাইলৈ লাগিলে ল'ৰা ছোৱালীয়ে লগাই দিয়ে বিচাৰিবলৈ, ছাগলী মই পাব লাগিব। আৰু পিছদিনা প্ৰাৰ্থনাৰ সময়তেই চকীদাৰজনে ক'লে, ছাৰৰ ছাগলী হেৰাইছে, তহঁতে যেন তেন কৰি বিচাৰি দে, তাৰপিছত ক্লাছৰ কথা হ'ব। বছ ছাগলী বিচাৰিবলৈ লাগি গ'ল। ইহঁতে মনে মনে গৈ ৰুমটো খুলি দিলে আৰু গোটেইবিলাকে বিচাৰি ফুৰিছে ছাগলী। তাৰ পৰা ৰুমৰ পৰা ওলাই দিলে দৌৰ। সৰু সৰু ল'ৰা ছোৱালীবিলাকে বিচাৰি ফুৰিছে। কোনোবাই কৈছে এটা পালোঁ, 1 নম্বৰটো পালোঁ, আৰু কোনোবাই কৈছে 2 নম্বৰটো পালোঁ, কোনোবাই কৈছে 4টোও পালোঁ। এতিয়া এটা বিচাৰি ফুৰিছে 3 নম্বৰটো। স্কুল ছুটি হোৱালৈকে বিচাৰি আছে, 3 নম্বৰটো পোৱা নাই। আৰু আহি পেলাই হেডমাষ্টৰক ক'লে যে, ছাৰ বৰ দুখৰ বিষয়, আপোনাৰ ছাগলী 3টাহে পালোঁ, 1, 2 আৰু 4। বোলে মোৰ ছাগলী 3টাই। বোলে নহয়, আপোনাৰ 3 নম্বৰটো পোৱা নাই, 1, 2 আৰু 4 নম্বৰটো পাইছোঁ। কৈছে মোৰ ছাগলী 3টা। কোনে লিখিলে এইটো 1, 2 আৰু 4 বুলি? এই যে 3 নম্বৰটো যেনেকৈ বিচাৰি ফুৰিছে, তেনেকৈ আমি এই মায়াৰ মাজত আনন্দ বিচাৰি ফুৰিছোঁ। গোটেই জীৱন বিচাৰি থাকক, কোটি কোটি জন্ম বিচাৰি থাকক, যিটো বস্তু তাত নায়ে ক'ৰ পৰা পাব? যিটো বস্তু তাত নাই। আপুনি ডাক্তৰৰ তাত গৈছে, আপোনাৰ অসুখ হৈছে, তেওঁলোকে বিভিন্ন চেকআপ কৰিছে, টেষ্ট কৰিলে, আপোনাক এখন প্ৰেছক্ৰিপশ্যন এখন দিছে, যেকেইটা মেডিচিন লৈ যাব। আপুনি মেডিচিন বিচাৰি ক'ত যাব? হোটেলত, কাপোৰৰ দোকানত, ফাৰ্মাচীত যাব লাগিব, য'ত মেডিচিনটো পায়। তেতিয়া 2টা বস্তুৰ, এফালে ভগৱান, এফালে মায়া। মায়াত নাই বুলি ক'লেই, মায়া অবস্তুক বস্তু কৰি দেখুৱাইছে। ইয়াত আপুনি যিমান দিন বিচাৰি ফুৰক। আৰু মায়া মানে এই কীট পতংগৰ পৰা ব্ৰহ্মলোক পৰ্যন্ত, ব্ৰহ্ম ভুৱনালোক পুনৰাৱৰ্তিনো অৰ্জুন মামু প্ৰেত্যাতো কৌন্তে পুনৰ্জন্মনা বিদ্যতে। 8ম অধ্যায় 16 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, ব্ৰহ্মলোক পৰ্যন্ত যদি জীৱ গৈছে, ইও এই মায়াৰ বন্ধনত আকৌ ঘূৰিব লাগিব। ব্ৰহ্মা আদি কৰি জীৱ যত, ৰাম 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 ৰাম, মায়া শয্যা মাজে আশ্ৰয় ঘুমতি যায়। তেতিয়াহ'লে আনন্দ ক'ত পাম এতিয়া? ৰাম লক্ষ্মণ 2টা,
আপুনি দুইজনকে চিন নাপায়, কোনজন ৰাম কোনজন লক্ষ্মণ। কোনোবা এজন মানুহ পালে সি ক'লে যে সেই দুটা ৰাম লক্ষ্মণ বুলি জানো, কোনটো ৰাম কোনটো লক্ষ্মণ চিনি পোৱা নাই। তৃতীয়টো ক'লে মই এটাক চিনি পাইছোঁ, কোনটো বোলে লক্ষ্মণক চিনি পাইছোঁ। তাৰমানে ইটো কোন হ'ব তেতিয়া? ৰাম হ'ব। চিধা কথা। দুটা বস্তু আছে, মায়া আৰু ভগৱান। মায়াত যদি সুখ নাই তেতিয়া ক'ত থাকিব? ভগৱানত থাকিব। সেইকাৰণে বাৰে বাৰে শাস্ত্ৰত কৈ আছে যে চব বাদ দে, মোৰ ওচৰত আহ, মোৰ ওচৰলৈ আহি যা। আৰু আমাক সেইকাৰণে এখন ৰথ দিছে, আমাক এখন ৰথ দিছে। এই ৰথখন আত্মানাম ৰথিনাম বিদ্ধি শৰীৰম ৰথমে বাতু বুদ্ধিম তু সাৰথিম বিদ্ধি মন প্ৰগ্ৰহমে বাচ ইন্দ্ৰিয়ানি হয়ে নাহু বিষয়ান্স্তেষু গোচৰান আত্মেন্দ্ৰিয়ে মনোযুক্ত ভোক্তা ইতি অভিধীয়তে। কথোপনিষদত 1:3, 1:3-4। এই শৰীৰটো এখন ৰথ, শৰীৰম এখন ৰথ বুলি কৈছে। ইয়াত আত্মাটোক ৰথী বুলি কৈছে, ৰথী। বুদ্ধিটোক কৈছে সাৰথী। মনটো কি? লাগামদাৰ। কোনে ধৰিছে? সাৰথীয়ে। আৰু ইন্দ্ৰিয়বিলাকক ঘোঁৰা বুলি কৈছে, ঘোঁৰা। তাৰমানে ৰথখনক আপুনি মনত কল্পনা কৰি লওক, এখন ৰথ, যিকেইটা ঘোঁৰা আছে সেইকেইটা হৈছে ইন্দ্ৰিয়। আমাৰ 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়। ইন্দ্ৰিয়বিলাক কোনে কণ্ট্ৰল কৰি আছে? এই লেগামবিলাকে, চবৰ পৰা আনিছে। সেইডাল মন। মনটো কোনে ধৰিছে? বুদ্ধিয়ে। বুদ্ধি সাৰথী। আৰু এই ৰথখনত কোন বহি গৈছে? আত্মা। তাৰমানে এতিয়া ঘোঁৰাকেইটাই যেনি নিব আপোনাৰ ৰথ সেইফালে যাব। আৰু ভগৱানে কৈছিল এই ৰথখন দিছোঁ তহঁতক, মোৰ ওচৰলৈ আহ। কিন্তু আমি ভগৱানৰ ওচৰলৈ যোৱাটো বাদ দি ৰথ ঘূৰাই দিলোঁ সংসাৰৰ ফাললৈ। এজন মানুহে ঘোঁৰা চলাই আছিল, ঘোঁৰা জাপ ল'লে, ঘোঁৰাৰ পৰা সৰি পৰিল, ডিঙিৰ চুলিকেইডালত ধৰি যেন তেন চুচৰি গৈ আছে। এটাই সুধিছে ক'ত যাওঁ এতিয়া? এই এনেকৈ আহিছ যে? সি কৈছে এতিয়া মোক সুধি লাভ নাই, ঘোঁৰাটোকে ক'ত। কিয়? কাৰণ ঘোঁৰাৰ লেগাম অলৰেডি হেৰুৱালেগে। এতিয়া ঘোঁৰাই যেনি লৈ যায়। আমাৰ গতি একেই। আমাক মনটোৱে যেনি লৈ গৈ আছে, আমি সেইফালে গৈ আছো। মনৰ শুদ্ধতাৰ কাৰণেই এয়া অধ্যয়ন। সত্য অসত্যৰ জড় চৈতন্যৰ মাজত যিটো প্ৰকাশে তাকে বুলি মন, সেইটোকে মন বুলি কৈছে। আপুনি মনটো এনেকুৱা এটা বস্তু, 5টা আমাৰ একাদশ ইন্দ্ৰিয় দিছে, 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয় আৰু মন। মনটোৱে হৈছে আপোনাৰ গোটেইখিনি ইন্দ্ৰিয়ৰ ওপৰত কণ্ট্ৰল কৰিব পৰা এটা ইন্দ্ৰিয়। এই ইন্দ্ৰিয়টোৱে বাকী 10টা ইন্দ্ৰিয়ক কণ্ট্ৰল কৰিছে। ইন্দ্ৰিয়ানি পৰাই ন্যাহুৰ ইন্দ্ৰিয়ভ্য পৰম মন মনসস্তু পৰ বুদ্ধি যে বুদ্ধি পৰসস্তু। 3য় অধ্যায়ত আছে 42 নম্বৰ শ্লোকত। আল্টিমেটলি মনটোৰ ওপৰতে গোটেই খেল। আৰু মনটো শুদ্ধ কেনেকৈ কৰিব? দিয়া মনটোৰ শুদ্ধতাৰ কাৰণে ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰখণ্ডৰ ভাগৱত মহাত্ম্যত লিখিছে, 1ম অধ্যায় 12 নম্বৰ শ্লোক। তেওঁ কৈছে এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধে না বিদ্যতে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। 1ম অধ্যায় 12 নম্বৰ শ্লোক, পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য। তাত কৈছে মনটোৰ শুদ্ধতাৰ কাৰণে এটাই বস্তু আছে, এইটো হৈছে কেৱল শ্ৰৱণ কীৰ্তন। শ্ৰৱণ কীৰ্তন কৰিলে মনটো শুদ্ধ কেনেকৈ হ'ব? যেনেকৈ আপোনাক কোনোবাই যদি শব্দৰে কয় যে আজি আইগৰাকী বৰ ধুনীয়া লাগিছে, তেতিয়া আমাৰ কেনেকুৱা লাগে? আমি আনন্দিত হওঁ, উৎফুল্লিত হওঁ। যদি কিবা বেয়াকৈ কয় তেতিয়া আমাৰ খং উঠে বা আমি দুখত ভাগি পৰোঁ। তাৰমানে গ্ৰাম্য কথা, এই শব্দবিলাক কৰ্ণপথে ভিতৰলৈ যোৱাৰ পাছতো ইয়াত এটা ৰসায়নৰ সৃষ্টি হয়। আৰু যিটোৰ কাৰণে আমাৰ অনুকূল যদি হয়, আমি বিচৰা ধৰণে যদি হয়, তেতিয়া আমি ভাল পাওঁ। আৰু যদি বিচৰা ধৰণে নহয় তেতিয়া আমি বেয়া পাওঁ। সাধাৰণ গ্ৰাম্য কথাই আমাৰ হৃদয়ত যদি কেমিষ্ট্ৰি তৈয়াৰ কৰিব পাৰে, ৰসায়নৰ সৃষ্টি কৰিব যদি পাৰে, তেতিয়া ভাগৱতটো তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য 3য় অধ্যায় 62 নম্বৰ শ্লোকত লিখিছে ব্যাসদেৱে, ভাগৱত হৈছে প্ৰভু ভগৱন্তৰ বাংময় স্বৰূপ। ইয়াত শব্দৰূপে, বাণীৰূপে ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে। গতিকে কৃষ্ণৰূপী শব্দবিলাক যেতিয়া কৰ্ণপথে ভিতৰলৈ যাব, মহাপুৰুষ মাধৱদেৱে দিছে কি হয় প্ৰচেছটো। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰে।
গতিকে মনটোৱে ইন্দ্ৰিয়বিলাক পৰিচালনা কৰিছে, ইন্দ্ৰিয়বিলাকক মনটোৱে কৰিছে, মনটোক বুদ্ধিয়ে কৰিছে। এই বুদ্ধিটো যদি আমি কৃষ্ণক লগাই থওঁ, মন বুদ্ধি যদি কৃষ্ণৰ চৰণত দি থওঁ, যেনেকৈ অৰ্জুনে সাৰথি কৰি ল'লে, তেতিয়া আমি পৰম আনন্দ লাভ কৰিব পাৰিম। ইয়াত এতিয়া কৈছে বৰ সুন্দৰ দিছে, হুয়া বিমোহিত চিত আতি কৃষ্ণ গীত দিলেক লৰ পেলাই তলীয়া সৈতে, যি য'ত যেনেকৈ আছিল চব পেলাই গ'ল। এৰৈ যেন কৰ্ম ধৰ্ম ভকত সকলে কৃষ্ণৰ কীৰ্তন শুনি চিত উত্ৰাবলে, নেদেখন্ত পুত্ৰ দ্বাৰা বিষয়ৰ সুখ, সেইমতে ভৈল গোপী কৃষ্ণসমূহ। বৰ সুন্দৰ উদাহৰণ এটা দিছে। ভকতসকলে যেনেকৈ কৃষ্ণৰ কীৰ্তন শুনিলে আন কৰ্ম ধৰ্ম চব পেলাই দৌৰ মাৰে। কৃষ্ণক পাবৰ কাৰণে 3টা মাৰ্গ আছে। একাদশ স্কন্ধত উদ্ধৱক কৈছিল, হে উদ্ধৱ, মোৰ ওচৰলৈ আহিবলৈ অৰ্থাৎ পৰম আনন্দ লাভ কৰিবলৈ 3টা মাৰ্গ আছে। যোগ ত্ৰায়ময়ী প্ৰোক্ত নৰণম শ্ৰেয় বিদিচ্ছয়, জ্ঞানম কৰ্মম চা ভক্তিম চা না উপায় অন্যস্তি কুত্ৰাচিত। 11:20 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে যে মোৰ ওচৰলৈ আহিবলৈ 3টাই মাৰ্গ আছে। এটা হৈছে কৰ্ম মাৰ্গ, এটা হৈছে জ্ঞান মাৰ্গ, আৰু এটা হৈছে ভক্তি মাৰ্গ। কৰ্ম মাৰ্গ য'ত যাগ যজ্ঞ পূজা পাতল ইত্যাদিৰ দ্বাৰা প্ৰভু ভগৱন্তৰ ওচৰলৈ যাব পাৰি। জ্ঞান মাৰ্গ য'ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান ধাৰণা সমাধিৰ দ্বাৰা আমি ভগৱানৰ ওচৰ চাপিব পাৰোঁ। আৰু তৃতীয়টো হৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি, এই সত্যটো মানি কৃষ্ণত টোটেল চাৰেণ্ডাৰ কৰি সমৰ্পণ সম্পূৰ্ণৰূপে শৰণ লৈ ভকতৰ সংগত তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি আমি পৰম আনন্দ লাভ কৰিব পাৰোঁ। যদিও 3টা মাৰ্গ উদ্ধৱক কৈছে, এইটো সত্য, ভাগৱতত আছে। কোনেও ক'ব নোৱাৰে যাগ যজ্ঞ পূজা পাতল নাই বুলি, কোনেও ক'ব নোৱাৰে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাটো সেইটো কোনো নাই বুলি, আছে। কিন্তু কৃষ্ণৰ সিদ্ধান্তটো শুনক। কৃষ্ণই কৈছে যে জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিছে। নাই বুলি কোৱা নাই, আছে। আছে যদিও ভগৱান কৃষ্ণই কৈছে যে এই 2টা বাদ দিয়া, কেৱল ভক্তি মাৰ্গটোহে পৰম পন্থ, ৰাজমাৰ্গ, নেশ্যনেল হাইৱে। কিয় ক'লে? আৰু সেইজন ভগৱানে গীতাত অৰ্জুনক কৈছে সমূহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয়। 9ম অধ্যায় 29 নম্বৰ শ্লোকত কৈছে যে হে অৰ্জুন, মই কিন্তু সকলোৰে প্ৰতি সমান দেই, মোৰ কাৰণে কাৰো প্ৰতি দ্বেষ ভাৱ নাই, কাৰো প্ৰতি মোৰ বেছি কোনো প্ৰিয়ও নহয়, মই চবৰ কাৰণে নিউট্ৰেল। আৰু তুমি সকলোৰে প্ৰতি যদি নিউট্ৰেল হয়, এই 2টা মাৰ্গ চাইড কৰি ভক্তিক কিয় প্ৰাধান্য দিছা? এই 2টা মাৰ্গৰ প্ৰতি তোমাৰ কি দ্বেষ আছে? এতিয়া চাওক, ভগৱান আমাৰ লগত সম্পৰ্কটো কি? পিতাহমস্য জগতো মাতা ধাতা পিতামহ, বেদ্যম পবিত্ৰ ওংকাৰ ঋক্সাম যজুৰে বচ। 9ম অধ্যায় 17 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মই সমস্ত জীৱৰ পিতা, ময়ে মাতা, ময়ে পিতামহ, বেদৰ ওংকাৰ প্ৰণৱ ময়ে, ঋগ্বেদ সামবেদ যজুৰ্বেদ যি জ্ঞান সেই ময়ে। এতিয়া এনেকুৱা কোন মাক বাপেক আছে যোনে নিজৰ সন্তানৰ অহিত চিন্তা কৰিব? কোন আছে? আপুনি ল'ৰাটোক ডিব্ৰুগড়লৈ পঠিয়াব লাগে। আপুনি যদি জানিছে যে মোৰ ৰাস্তা এফালে 2টা আছে, এফালে মই তেজপুৰ হৈ এনেকৈ ঘূৰাই পঠিয়াব পাৰোঁ, এটা বগীবিল হৈ পঠিয়াব পাৰোঁ। যদি আপুনি জানে যে এইফালে যোৱাটো এইটো বহুত ঘূৰিব লাগিব আৰু ৰাস্তাটো দূৰ হ'ব, এফালে কষ্ট আছে, বেছি কষ্ট আছে, আপুনি সন্তানক ক'ব যে ভাই এইটো শ্বৰ্টকাট মাৰ, বগীবিল হৈ এইফালে যা। ভগৱানৰ লগত আমাৰ সম্পৰ্ক হৈছে তেওঁ আমাৰ পিতা মাতা পিতামহ। তেওঁ আমাৰ বেয়াটো চিন্তা কৰিব নেকি? তে কৰ্ম মাৰ্গত কি আছে? উদ্ধৱক কৈছে মন্ত্ৰস্য পৰিজ্ঞাতম কৰ্ম সুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয়। 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। কৰ্ম মাৰ্গত যাগ যজ্ঞ পূজা পাতলত 6টা বস্তুৰ শুদ্ধতা থাকিব লাগিব। যদি নাথাকে তেতিয়াহ'লে যাজকৰ বিপৰ্যয় ঘটিব, মৃত্যু পৰ্যন্ত হ'ব পাৰে। স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ ক্ৰিয়া, এই 6টা বস্তুৰ শুদ্ধতা থাকিলেহে যাগ যজ্ঞ পূজা পাতল কৰিব পাৰিব। তাকো যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰা এটা জীৱক মেক্সিমাম যদি পঠাব পাৰে তেতিয়াহ'লে স্বৰ্গলৈকে পঠাব। স্বভাৱে লম্পত বিষয়ত অনুৰাগ, স্বৰ্গ পাইবো বুলি ৰংগে কাটে সংসাৰ। যিমানবিলাক যাগ যজ্ঞ বলি বিধান তেওঁলোকৰ এটাই এম, স্বৰ্গলৈ যাম মাত্ৰ।
জীৱ স্বৰ্গলৈ গ'লেও কি লাভ? মই অলপ আগতে কৈছিলোঁ, কেতিয়ালৈকে থাকিব? তে ত্বম ভুক্তোৱা স্বৰ্গলোক বিশালম চীনে পুইনে মৰ্তলোকম বিশন্তি। 9ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। তেতিয়ালৈকে থাকিব যেতিয়ালৈকে পুণ্য থাকে, তাৰপিছত আকৌ পৰিবই লাগিব, লাভ নাই। এতিয়া কৰ্ম মাৰ্গত যদি স্থানৰ কাৰণে আগতে জনক আদি ৰজাই 12 বছৰ নিজে হাল বাই খেতি কৰি যজ্ঞস্থলী ৰেডি কৰিছিল, আৰু এতিয়া য'তে মন যায় ত'তে যজ্ঞ কৰিব। কাল সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তৰ ভিতৰত যজ্ঞবিলাক কৰা হয়, কিন্তু বৰ্তমান দেখা যায় বিয়া বাৰুত ৰাতিও তেওঁলোকে যজ্ঞ কৰে। শাস্ত্ৰততো এইটো নাই দিয়া ক'তো, আমি পোৱা নাই। আমি খালি এইটোহে পালোগৈ গৈ গৈ যে আগতে দিনতে হৈছিল বিয়া। যেতিয়া মুছলমানসকলৰ আক্ৰমণ হ'ল আৰু তেতিয়া তেওঁলোকে নৱবিবাহিতা বা আৰু হিংসাত্মক যিবিলাক ৰজা বাহিৰৰ পৰা যিবিলাক আহিল, নৱবিবাহিতা কন্যাবিলাকক তেওঁলোকে শাৰীৰিক অত্যাচাৰ কৰিছিল। সেইকাৰণে মনে মনে ৰাতি চুপচাপকৈ বিবাহ কৰাৰ পদ্ধতিয়ে সোমাল, আৰু সেইটোৱে আজিলৈকে চলি আছে। নহ'লে শুভ কৰ্মটো দিনত হ'ব লাগে, দিনৰ পোহৰত হ'ব লাগে। গতিকে এই কথাকেইটাও আমি জানিবলগীয়া যে যাগ যজ্ঞ পূজা পাতলত 6টা বস্তুৰ শুদ্ধতাত স্থান, দ্বিতীয়টো হৈছে কাল। ইয়াত যিমানবিলাক পাত্ৰ ইউজ কৰে বা দ্ৰব্য আনে, এইবিলাকো শুদ্ধ হ'ব লাগে, পবিত্ৰ হ'ব লাগে। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে মন্ত্ৰ। মন্ত্ৰ উচ্চাৰণত যদি ভুল হ'ল, তেতিয়াহ'লে যাজকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। মন্ত্ৰ উচ্চাৰণ কোনে কৰে? পুৰোহিতে। পুৰোহিতৰ কিন্তু একো নহয়। পুৰোহিতৰ হ'ব বুলি লিখা নাই, লিখিছে কাৰ? সেৱকীজনৰ, যোনে যজ্ঞ কৰাইছে। গতিকে ইমান ৰিস্ক কিয় ল'ব লাগে? তস্তামুনিয়ে যজ্ঞ কৰিছিল ইন্দ্ৰক বধ কৰিবৰ কাৰণে বৃত্তাসুৰৰ হাতত, কাৰণ পিতেক বিশ্বৰূপক ইন্দ্ৰই বধ কৰিছিল। আৰু মন্ত্ৰ উচ্চাৰণৰ সময়ত ভুল হৈ গ'ল। য'ত ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু নিধন হওক, ইন্দ্ৰ শত্ৰু বিবৰ্ধন, আৰু মন্ত্ৰত খেলি মেলি লাগি ক'লে ইন্দ্ৰৰ শত্ৰু নিধন হওক। ক্ৰোধৰ ভমকত লগাই দিলে এটা, ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন। ইন্দ্ৰৰ শত্ৰু বৃত্তাসুৰ, গতিকে বৃত্তাসুৰ মৰিবলগীয়া হ'ল। আমি কোৱা নাই, ষষ্ঠ স্কন্ধ মেলি চাওক, বৃত্তাসুৰ বধত আছে। গতিকে মন্ত্ৰ উচ্চাৰণত যদি খেলি মেলি হয়, তেতিয়াহ'লে যাজকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। তাৰ বিপৰীতে হৰি নাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি। মহাপুৰুষ মাধৱদেৱে লিখি থৈ গৈছে, নাম কীৰ্তন আপুনি লেটিনত বহিও কৃষ্ণ কৃষ্ণ কৈ থাকক, কোনে মানা কৰিছে? কৈ থাকক আপুনি, কোনো মানা নাই। গতিকে হৰিনাম কীৰ্তন দিলে কৰ্ম মাৰ্গটো চাইড কৰিলে। জ্ঞান মাৰ্গত কি সমস্যা আছে? জ্ঞান মাৰ্গ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰা। নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাটো, যাৰ গুণৰ বিষয়ে নাজানো, যাৰ আকাৰৰ বিষয়ে নাজানো, আপুনি কেনেকৈ স্মৰণ কৰিব? এতিয়া কাক কৰিব? আপুনি কোনজন ঈশ্বৰৰ কথা মানিব যিজনৰ গুণৰ বিষয়ে নাজানে, যিজনৰ আকাৰৰ বিষয়ে নাজানে? আপুনি ঘৰলৈ গৈছে, আপোনাক যেনিবা কোনোবাই ক'লে আইতা আপোনাক বিচাৰি মানুহ এগৰাকী আহিছিল, আপুনি ক'ব যে কোন আহিছিলে? বোলে মইতো নাজানো। নামটো কি? বোলে মই নুসুধিলোঁ। ক'ৰ পৰা আহিছে? মই নুসুধিলোঁ। দেখিবলৈ কেনেকুৱা? মই নেদেখিলোঁ, মই ভিতৰত আছিলোঁ। ক'ৰ পৰা আহিছে নাজানে, কোন আহিছে নাজানে, দেখিবলৈ কেনেকুৱা নাজানে, কি কৰে নাজানে, একোৱে যদি নাজানে, আপুনি এতিয়া কেনেকৈ আইডিয়া কৰিব যে কোন আহিছিলে? নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম আমাৰ কাৰণে তেনেকুৱা। যিজনৰ আকাৰ নাজানো, যিজনৰ গুণৰ বিষয়ে নাজানো, একো নাজানো, সিজনক আৰাধনা কেনেকৈ কৰিম? আৰু তাৰ কাৰণে আগতে যোগ্য হ'ব লাগিব, এলিজিবিলিটি লাগিব, যোগ্যতা। চতুষ্টয় সাধনাৰ কথা কৈছে শংকৰাচাৰ্যই। 4টা বস্তু মিনিমাম, শান্ত দান্ত তিতিক্ষা উপ্ৰতি। জ্ঞান মাৰ্গত যাবৰ কাৰণে, যোগ্যতাৰ কাৰণে প্ৰথম কৈছে মনৰ ওপৰত কণ্ট্ৰল হ'ব লাগিব, শান্ত। যাৰ মনৰ ওপৰত সম্পূৰ্ণ সংযম আছে, যাৰ ইন্দ্ৰিয়ৰ ওপৰত সম্পূৰ্ণ সংযম আছে, যিজন সহনশীলতা, শান্ত দান্ত তিতিক্ষা উপ্ৰতি, যিবিলাকে বিষয় বাসনাৰ পৰা নিজক ওপৰত উঠাব পাৰিলে, সেইজনহে জ্ঞান মাৰ্গৰ কাৰণে যোগ্য হয়। যোগ্য তাকো পাব বুলি গেৰেণ্টি নাই। জ্ঞান মাৰ্গত যে ছাকচেছ হ'ব ইয়াৰো গেৰেণ্টি নাই। মই 92ত SSBত জইন কৰিছিলোঁ। 93ত এটা জংঘল এক্সাৰচাইজ, জম্মু কাশ্মীৰ এখন জংঘলত আমাক এৰি দিছিল। আমি জংঘল এক্সাৰচাইজত থাকোঁতে এজন জংঘলৰ মাজত এটা গুহাৰ সন্মুখত এটা বুঢ়া মানুহ লগ পাইছিলোঁ। বুঢ়া মানুহজনক পাই সুধিলোঁ, এই জংঘলৰ মাজত আপুনি কি কৰি আছে ইয়াত গুহাত?
আৰু তেওঁ কৈছিল যে এই গুহাটোৰ ভিতৰত এজন ঋষিয়ে 12 বছৰ তপস্যা কৰিছিল, কিন্তু তেওঁ বহুখিনি শক্তি আহৰণ কৰিছিলে। শেষত এজনী ছোৱালীৰ সংস্পৰ্শত আহিল আৰু সম্পূৰ্ণ তেওঁৰ শক্তিবিলাক ধ্বংস হ'ল, তপস্যা ভংগ হ'ল। আমি বোলো চাব পাৰিমনে? বোলে অন্ধকাৰ ভিতৰত গোটেই। বোলো অকণ চাবলৈ মন আছিল। তেওঁ পোহৰ অকণমান দেখুৱালেগৈ টুল এখনৰ ওপৰত সেই ঋষিজনৰ ফটো এখন থৈ দিছে। 12 বছৰ তপস্যা কৰাৰ পাছতো সফল হ'ব নোৱাৰিলে। আমি এক্সাৰচাইজ সামৰি পেলাই ওলাই আহোঁতে ওচৰৰ গাঁৱৰ মানুহক সুধিছিলোঁ যে এনেকৈ মানুহ এজনে এনেকুৱা কথা ক'লে হয়নে? আমাক কৈছিল ছাৰ চব সত্য কৈছে, খালি এটা কথা লুকুৱাইছে। কোনটো? কৈছে যিজন মানুহক আপুনি লগ পাইছে ঋষি সেইজনে দাড়ি চাৰি কাটি পেলালে, তেওঁৱেই 12 বছৰ তপস্যা কৰিছিল। সেইটো মোৰ জীৱনৰ সত্য কাহিনী। 12 বছৰ তপস্যা কৰাৰ পাছতো তেওঁ সফল হ'ব নোৱাৰিলে। আৰু এনেকুৱা শাস্ত্ৰত আপোনালোকে বহুত পাব। ঋষিমুনিবিলাকৰ তপস্যা ভংগ কৰিবৰ কাৰণে অপেশ্বৰী আহে, কামদেৱ আহে, বিভিন্ন নৃত্য ইত্যাদি কৰি পেলাই তপস্যা ভংগ কৰে। তাৰ মানে জ্ঞান মাৰ্গটো ইমান সহজ নহয়। ভগৱানে অৰ্জুনক কৈছে ক্লেশো অধিকতৰ ষ্টেশাম অব্যক্ত অসক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবদ্ভিৰ অৱাপ্যতে। 12 অধ্যায় 5 নম্বৰ শ্লোক গীতা। কষ্ট বহুত আছে তাত। ক্লেশো অধিকতৰ ষ্টেশাম, বহুত কষ্ট আছে। সেইকাৰণে আমাৰ কাৰণে এই দুটা মাৰ্গ নহয়। এইকাৰণে ভগৱানে ক'লে যে কি ক'লে? জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। এতিয়া ইয়াত সেইটো কাৰণে লিখিছে যেনেকৈ এৰৈ যেন কৰ্ম ধৰ্ম ভকত সকলে বাকী চব বাদ দিয়ে। কেতিয়া? যেতিয়া তেওঁলোকে কৃষ্ণৰ কীৰ্তন শুনি চিত উত্ৰাৱলে। যেতিয়া কৃষ্ণৰ কীৰ্তন শুনিব, বাকী আৰু চব যিমান য'ত যি য'ত আছে চব এৰি তালে দৌৰিব। তাৰপাছত কৈছে ইয়াত নেদেখন্ত পুত্ৰ দ্বাৰা বিষয়ৰ সুখ, সেইমতে ভৈল গোপী কৃষ্ণক সমুখ। পুত্ৰ দ্বাৰাৰ পৰা আগতে য'ত সুখ পাই আছো বুলি ভাবিছিলে, স্বামীৰ পৰা সুখ পাইছে, পুত্ৰৰ পৰা পাইছে, ঘৰৰ পৰা পাইছে, বিষয়ৰ পৰা পাইছে, এইবিলাক চব এৰি দিলে, বিমুখ হ'ল তাৰ পৰা। আমি জীৱনত দুখ পাই থকাৰ মূল কাৰণটো ভকতসকলে কৈছে যে, আৰু শাস্ত্ৰটো কৈছে আমি জীৱনত পোৱা মূল দুখৰ কাৰণটো হৈছে কৃষ্ণত বিমুখ হৈ আছো আমি। এজনে কৈছিলে আমাৰ আত্মা আৰু পৰমাত্মাৰ ভিতৰত অৱস্থানটো এনেকুৱা, আত্মাই এই 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা সংসাৰৰ ফাললৈ মুখ কৰি আছে, শ্ৰোত্ৰ নেত্ৰ জিহ্বা ঘ্ৰাণ আৰু চৰ্ম। আৰু পৰমাত্মাই পিছফালে থাকি মাজে মাজে কৈ থাকে এবাৰ মাত্ৰ মোৰ ফালে মুখখন ঘূৰাই দিয়ে, তই মোৰ সন্মুখ হ মাত্ৰ। কৃষ্ণৰ সন্মুখ যদি আমি হৈ গ'লো, তেতিয়া আৰু আপুনি চিন্তা কৰিবলৈ লাইফত নালাগে। কৃষ্ণ এনেকুৱা এটা শক্তি, কৃষ্ণ যি আকৃষ্ট কৰে, আপোনাক এবাৰ কৃষ্ণমুখী হোৱাৰ পাছত আৰু ঘূৰি যাব নালাগে। চুৰদাসেতো কৈছিলে যে কৃষ্ণক চেলেঞ্জ কৰিছে, তোৰ যদি সাহস আছে তই মোৰ হৃদয়ৰ পৰা গৈ দেখুওৱা। মানে সুৰদাস গৈ থাকোঁতে আগত গাঁত এটা আছিল, সৰু ল'ৰা এটাই আহি হাতত ধৰি পেলাই গাঁতটোৰ পৰা আঁতৰ কৰাই এনেকৈ লৈ গ'ল। তাৰপাছত চুৰদাসে গম পাই গ'ল যে এইজন আন কোনো নহয়, ভগৱান কৃষ্ণ। ধৰিলে হাতটোত থাপ মাৰি, আৰু ধৰোঁতেই কৃষ্ণই হাতৰ পৰা এৰুৱাই পেলাই গুচি গ'ল। তেতিয়া কৈছিল যে তই ভাবিছ যে মোক মানে হাতৰ পৰা এৰাই গৈ পেলাই তই মানে বিৰাট নিজকে বলি বুলি ভাবিছ, যদি তোৰ সাহস আছে তই মোৰ হৃদয়ৰ পৰা আঁতৰ হৈ দেখুওৱা। এনেকুৱা ভকত এইবিলাক। এগৰাকী গোপীয়ে যমুনাৰ পাৰত একান্ত মন ধ্যানত মগ্ন, নাৰদ আহিছে ভাবিছ অবান্তৰ, যিজন কোটি কোটি ব্ৰহ্মাণ্ডৰ নায়ক গোপীৰ এটা ইংগিতত নাচি থাকে, অকণমান দুগ্ধ পান কৰিবৰ কাৰণে, মাখন অকণ খাবৰ কাৰণে, যি কয় তেনেকৈ ঠুমকা মাৰে। আৰু এইজনী গোপীয়ে কাক ধ্যান কৰি আছে? আহি পেলাই সুধিলে মনৰ উৎসুকতা, আৰে দেৱী তুমি কাক ধ্যান কৰিছা? তোমালোকৰ ঘৰে ঘৰে দেখোন কৃষ্ণ বোলে, খবৰদাৰ এই তাৰ নাম নল'বি আৰু। কিয়? মই সেই কৃষ্ণক হৃদয়ৰ পৰা উলিয়াব কেনেকৈ পাৰি তাৰ কাৰণে ধ্যান কৰি আছো। বোলে কিয়? যেতিয়া মই ৰাতিপুৱা গাখীৰ খীৰাওঁ, এই কৃষ্ণ বোলাটো আহি পেলাই মুখখন মেলি দিয়ে আৰু কয় যে হে দেৱী মোৰ বৰ পিয়াহ লাগিছে, মায়ে গাখীৰ খাবলৈ দিয়া নাই, মোক তুমি গাখীৰখিনি দিয়াচোন। আৰু মই ডাইৰেক্ট অভাৰৰ পৰা চিধা কৃষ্ণৰ মুখত গাখীৰ দি থাকোঁ। অলপ পিছত শাহু মা আহি কয়, আৰে কৰিছ কি মহতি, তই গোটেই গাখীৰ মাটিত পেলালি। মই কৈছোঁ ক'ত মাটিত? মইতো কৃষ্ণক দিছোঁ, চাওঁ ই নাই, মই এনেই গালি খাওঁ। চব ভাবৰ খেল, সকলোতে কৃষ্ণময় দেখে। গাখীৰ বহুৱাই থওঁ, এই কৃষ্ণ আহি ইটো লাগে সিটো লাগে মোৰ লগত লীলা। আৰু তাৰ পাছত যেতিয়া শাহুমাই কয় যে তোৰ গাখীৰ উতলি উতলি পৰিল, তই কৰিছ কি? বোলে কৃষ্ণক চাওঁ, কৃষ্ণ নাই।
সেইকাৰণে কৃষ্ণই মোক গোটেই সংসাৰত ই অশান্তি কৰিছে কৃষ্ণক কেনেকৈ হৃদয়ৰ পৰা আঁতৰাব লাগে মই তাৰ কাৰণে ধ্যান কৰিছোঁ নাৰদে কৈছে হে দেৱী তুমি মহান কৃষ্ণক এনেকুৱাকৈ হৃদয়ত ধাৰণ কৰি ল'লে তেওঁলোকে গোপীয়ে সেইকাৰণে ৰাস কৰিব পাৰিছে যি কি নহওক এটা কাম কৰোঁ ৰাস পিছত আপোনালোকে গম পায় গোপীসকল গ'ল বৃন্দাবনত ভগৱান কৃষ্ণই তেওঁলোকক প্ৰথমতে অকণমান টোকৰ মাৰি চাইছে যে তোমালোকৰ স্ত্ৰীৰ ধৰ্ম হৈছে পতি শুশ্ৰূষা শিশু পালন কৰা তোমালোক নৈ বনলৈ ঘৰ দুৱাৰ এৰি থৈ কিয় আহিছা কিবা অথন্তৰ ঘটিল নেকি কোৱা যদি তেনেকুৱা কিবা হৈছে আৰু তেতিয়া গোপীসকলৰ মনত দুখ কৈছে আমাক কি চতুৰালি কৰিছা তুমি তোমাক পাবৰ কাৰণে সমস্ত বিষয় এৰিয়া স্বামী তোমাৰ চৰণ ভজিলোঁ আমি চব বাদ দি পেলাই বিষয় বৈৰ চব বাদ দি তোমাৰ ওচৰত আহিছোঁ তুমি আকৌ আমাক এতিয়া সেয়া কথা কৈছা গতিকে যিখিনি তুমি ধৰ্মৰ কথা কৈছা তোমাতে থাকক শিকব ধৰ্ম এইবিলাক ধৰ্ম তুমিয়ে ৰাখা আমাক নালাগে তাৰপিছত প্ৰভু ভগৱন্তৰ লগত তেওঁলোকে নৃত্য কৰে ৰাসলীলা হয় কিন্তু গোপীসকলৰ মনত এটা অহংকাৰ ভাৱ আহে তেওঁলোকে ভাবে যে এইজনক আমি বশ কৰিব পাৰিলোঁ যেনেকৈ ইচ্ছা তেনেকৈ নচুৱাব পাৰিম এতিয়া জনাৰ কাৰণে তেওঁ পদকে অন্তৰ্ধান হয় লগত এজনী গোপী যায় সেইগৰাকীও ভাবে যে ইমানবিলাক গোপীৰ মাজত মোৰ লগতহে আহিছে মই মানে কেনেকুৱা হ'ব লাগিব গতিকে তেওঁৰো অহংকাৰ অলপ দূৰ যোৱাৰ পাছত কয় যে হে কৃষ্ণ মই আৰু খোজকাঢ়ি যাব নোৱাৰোঁ মোৰ ভৰি বিষ এতিয়া ভগৱান কৃষ্ণই ঠাট্টাৰ সুৰত ক'লে যদি তুমি খোজকাঢ়িব নোৱাৰা মোৰ কান্ধতে উঠাহি আৰু কান্ধত উঠা বুলি কওঁতে গোপীগৰাকী উঠিবলৈ যোৱাৰ লগে লগে কৃষ্ণ অন্তৰ্ধান এই গোপীসকলে বিচাৰি বিচাৰি তাত পায় আটাইসকলে আকৌ আহি যমুনাৰ বালিত নিজে কৃষ্ণময় হৈ লীলা কৰে আৰু ইয়াৰ দ্বাৰা এইটোৱে বুজাইছে যে কৃষ্ণক বিৰহত থাকিলেও আপুনি কৃষ্ণৰ পৰা যদিও আপুনি সাক্ষাতে দৰ্শনো পোৱা নাই তেওঁৰ লীলাসমূহ আপুনি যদি শ্ৰৱণ কৰে কীৰ্তন কৰে তেওঁৰ লীলাত যদি মগ্ন হৈ থাকে প্ৰভু ভগৱন্ত বেছি সময় আঁতৰি থাকিব নোৱাৰে আপোনাক পুনৰ দৰ্শন দিব এইটোৱে হৈছে ৰাসলীলাৰ মূল কথা আমাৰ হৃদয়তে ভগৱান বিৰাজমান হৈ আছে মায়াৰ আৱৰণে আমাক ঢাকি ৰাখিছে মায়াৰ আৱৰণ আঁতৰাবৰ কাৰণে গীতাৰ 7ম অধ্যায় 14 নম্বৰ শ্লোকটোৰ মতে কেৱল কৃষ্ণত একান্ত শৰণ হ'ব লাগিব আৰু শৰণ হৈ ভকতৰ সংগত তেওঁৰ লীলাসমূহ এনেকৈ শ্ৰৱণ কীৰ্তন কৰোঁতে মনৰ মলিনতা নাশ হ'ব আৰু আপোনালোকে গম পাব যে আপোনালোকৰ হৃদয়তে সেই পৰম ব্ৰহ্ম কৃষ্ণ সাক্ষাৎ দৰ্শন হৈছে আপোনালোকে পৰম আনন্দ লাভ কৰিব পাৰিছে বাহ্যিক যিমান সংঘাত আহিব দেখাত এই সংঘাতবিলাকে আমাৰ হৃদয় স্পৰ্শ কৰিব তেতিয়া নোৱাৰিব যথেষ্ট সময় হৈছে গৃহস্থই ইংগিতো দিছে গতিকে বাপজনক সামৰিবৰ কাৰণে